कुछ ख्वाब अधूरे हैं इसलिए होलिया बिगाड़ कर रखे हैं। হেল্ল' এভৰিৱান, ৰাম ৰাম সকলোকে মোৰ নটিভিটিলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ যিটো চিৰিজ চলি আছে APSC কণ্ডাক্ট কৰা বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ প্ৰশ্ন কাকতসমূহৰ আলোচনা আমাৰ 2025 চনৰ APSC প্ৰিৰ কাৰণে সেইটো আমাৰ পাৰ্ট 3 আজি। তো আমি কুৱেশ্যন নম্বৰ অলৰেডি 33লৈকে আমি চালোঁ। আজি আমাৰ কুৱেশ্যন নম্বৰ 34 যে which of the following articles of the Indian Constitution deal with the organization of Panchayat village Panchayat। আমাৰ ভাৰতীয় সংবিধানৰ কোন নম্বৰ আৰ্টিকলত ভিলেজ পঞ্চায়তৰ কথা উল্লেখ আছে, সেইটো আনচাৰ হ'ব আমাৰ আৰ্টিকল 40। which of the following is not reached under article 32। এতিয়া আমাৰ 5 ধৰণৰ ৰিটছ আছে। 5 ধৰণৰ ৰিটছ আমাক যে which of the following is not বুলি দিছে, নট কোনটো নহয়, যে হেভিয়াছ কৰ্পাছ, প্ৰহিবিশ্যন, তাৰপিছত সেভাৰেবিলিটি আৰু মণ্ডামাছ। ইয়াৰ আমাৰ C2 নহয়। তো ওচৰত আমাৰ হ'ব D নম্বৰ ইয়াৰে। তো ইয়াৰ যদি আমি অলপ ৰিটছবিলাকৰ হেৰি চাওঁ, আমাৰ এইটো হাইকোৰ্টৰ 32 আৰ্টিকল মতে মানে হাইকোৰ্টে ৰিটছ দিব পাৰে, আৰু আমাৰ 2 to 6 আৰ্টিকল মতে আমাৰ এইটো সুপ্ৰিম কোৰ্টে পাৰে, আৰু আমাৰ 2 to 6 মতে এইটো আমাৰ হাইকোৰ্টে পাৰে। আমি তাৰ বিষয়ে অলপ ডিটেইলছত চাই লওঁ বাৰু। এইটো বাজিৰাওৰ ফালৰ পৰা যে ৰিটছ টাইপ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, বাজিৰাও এণ্ড ৰবিৰ ফালৰ পৰা হেৰি কৰা। তো ইয়াত ভালদৰে আমাৰ কথাখিনি হেৰি কৰা আছে যে 32 দ্য আৰ্টিকল গিভছ দ্য সুপ্ৰিম কোৰ্ট দ্য অথৰিটি টু ইছ্যু দ্য ৰিটছ টু এনফৰ্চ ফাণ্ডামেণ্টেল ৰাইটছ ইট অফেন কল হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বিকজ ইট allow individual to directly approach the apex court of relief। আমাৰ যিটো হেৰি সুবিধা মতে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছটো যদি আমাৰ কাৰোবাৰ ভংগ হয়, তেতিয়াহ'লে আমি ডিৰেক্টলি আমি সুপ্ৰিম কোৰ্টত যাব পাৰোঁ। সেইকাৰণে সেইটোক হাৰ্ট এণ্ড সোল বুলিও কোৱা হয়। আৰু 2 to 6 আৰ্টিকল মতে আমাৰ হাইকোৰ্টক পাৱাৰ দিয়া হৈছে ৰিটছ হেৰি কৰাৰ কাৰণে। এতিয়া টাইপ অফ ৰিটছ আমাৰ 5 ধৰণৰ আছে। 5 প্ৰাইমাৰী টাইপছ অফ ৰিটছ থাকে। হেভিয়াছ কৰ্পাছ, এতিয়া হেভিয়াছ কৰ্পাছৰ মূল মিনিংটো হৈছে টু হেভ দ্য বডি। এতিয়া কাৰোবাক যদি ইলিগেলি বা যিকোনো কাৰণত যদি কোনোবাই ডিটেইন কৰি থৈছে, তেতিয়াহ'লে কোৰ্টত কি হয়, অৰ্ডাৰ আহে যে সেই পাৰ্চনজনক কোৰ্টৰ সন্মুখত লৈ আহক। কোৰ্টে নিজে বিচাৰ কৰিব, কৰি কিনে সেইটো জনাব যে মানে যাক হেৰি কৰি থৈ দিছে, ডিটেইন কৰি থৈছে, সেইটো লিগেল হয় নে ইলিগেল হয়, সেইটো মানে হেৰি কৰিব, চেক কৰিব। তো সেইটোক হেভিয়াছ কৰ্পাছ বুলি কয়, টু হেভ দ্য বডি, মানে মানুহজনক লৈ আহিব লাগিব কোৰ্টলৈ, সেনেকুৱা। তাৰপিছত মণ্ডামাছটো হ'ল উই কামান। এতিয়া কোৰ্টে কামান কৰে, ডিৰেক্টিভ ইছ্যুড বাই দ্য কোৰ্ট টু এ পাব্লিক অফিচিয়েল, যিকোনো পাব্লিক অফিচিয়েল হ'ব পাৰে, কম্পেলিং দেম টু পাৰফৰ্ম এ ডিউটি অৰ দে আৰ ইলিগেলি অব্লিগেটেড টু ফুলফিল বাট হেভ আইডাৰ ফেইল অৰ ৰিফিউজ টু ডু। আৰু যদি কোনোবা ধৰণৰ গভৰ্ণমেণ্ট এজেঞ্চি হওক বা পাব্লিক অফিচিয়েল হওক, যদি মানে নিজৰ ডিউটিটো ভালদৰে পালন কৰিব পৰা নাই বা ফেইল হৈছে, মানে ডিউটিটোত যিটো এছাইন কৰিছিলে সেই ডিউটিটো কৰিব নোৱাৰাৰ কাৰণে, তো সেইটো তেখেতসকলে সেইটো আক্ৰমণ কৰিব পাৰে যে কামটো কৰক বুলি কেনে মানে অৰ্ডাৰ কৰিব পাৰে। যে এইটোত মানে যিকোনো পাব্লিক বডিজ হ'ব পাৰে, কৰ্পৰেশ্যন হ'ব পাৰে, লয়াৰ কোৰ্ট হ'ব পাৰে, বা মানে সুপ্ৰিম কোৰ্টে হাইকোৰ্টক পাৰিব, হাইকোৰ্টে যিবিলাক ডিষ্ট্ৰিক্ট কোৰ্টক পাৰিব, ডিষ্ট্ৰিক্ট কোৰ্টে যিবিলাক আৰু তাৰ তলত কোৰ্ট থাকে সেইবিলাকক পাৰিব, বা গভৰ্ণমেণ্ট এজেঞ্চিজ হ'ব পাৰে সেইবিলাক। তাৰপিছত আহিল আপোনাৰ প্ৰহিবিশ্যন মিনছ দ্য টু ফৰবিড। এনেকৈ টু ফৰবিড দিছ ৰিটছ ইজ ইছ্যুড বাই দ্য হায়াৰ কোৰ্ট টু লোৱাৰ কোৰ্ট অৰ ট্ৰিবিউনেল প্ৰিভেণ্টিং ইট ফ্ৰম দ্য এক্টিং বিয়ণ্ড ইটছ লিগেল অথৰিটি অৰ জুৰিডিকশ্যন। মানে এই হেৰিটোৰ মতে, ৰিটছটোৰ মতে, প্ৰহিবিশ্যন ৰিটছটোৰ মতে কোনোবা যদি নিজৰ জুৰিডিকশ্যনৰ বাহিৰত, নিজৰ এৰিয়াৰ বাহিৰত যদি মানে কাম কৰিছে, সেই কামটোক বাধা দিব পাৰে, তাৰমানে ফৰবিড কৰিব পাৰে, কেঞ্চেল কৰিব পাৰে, সেনেকুৱা এই ৰিটছটোৰ মতে, যে নিজৰ জুৰিডিকশ্যনৰ বাহিৰতো গৈ কিনে কাম কৰিছে, সেইটো কেঞ্চেল কৰি দিব পাৰে। তাৰপিছত আহিল চেৰচৰীটোত আমাৰ কি হ'ল, টু বি চাৰ্টিফাইড অৰ টু বি ইনফৰ্ম। The writ is issued by the higher court to lower court or in tribunal either to transfer a case to itself or to quash the decision made by the lower authority.
এতিয়া টু বি চাৰ্টিফাইড আৰু টু বি ইনফৰ্ম জনাব পাৰে বা চাৰ্টিফাইড কৰিব পাৰে যে সেই নিজৰ আণ্ডাৰত যদি জুৰিডিকশ্যনত নাই তেতিয়াহ'লে সেই কোৰ্ট যিটো কেছটো বা সুপ্ৰিম কোৰ্টলৈ বা তাৰ আপাৰ অথৰিটিলৈ ট্ৰেন্সফাৰ কৰিব পাৰে নাইবা যিটো ডিচিশ্যন দিছে অলৰেডি সেই ডিচিশ্যনটো কোৱাছ কৰিব পাৰে কোৱাছ কৰা হ'ল মানে কেঞ্চেল কৰা বা হেৰি কৰা মানে আকৌ নতুনকৈ হেৰি কৰা যিটো ডিচিশ্যন দিছিলে সেইটো মানে উঠাই লোৱা এনেকুৱা যে অভাৰটাৰ্ণ এ ডিচিশ্যন প্ৰিভিয়াছলি মেড বাই লোৱাৰ কোৰ্ট অৰ অথৰিটি ঠিক আছে তো সেইটো হ'ল তাৰপিছত আহিল আমাৰ কিউ ৱাৰেণ্টটো হ'ল বাই হোৱাট অথৰিটি অৰ ৱাৰেণ্ট এতিয়া কেতিয়াবা কি হয় যে ইয়াত সেই হেৰিটো ৰিটছ মতে দ্য ৰিটছ ইজ ইছ্যুড বাই এ কোৰ্ট টু ইনকুৱাৰী ইনটু এ লিগেলিটি অফ এ পাৰ্চনছ ক্লেইম টু হোল্ড এ পাব্লিক অফিচ এতিয়া কোনোবাই যদি পাব্লিক অফিচ এটা যদি মানে হোল্ড কৰি ৰাখিছে তেতিয়াহ'লে কোনটো বেচিছত তাৰমানে এইটো কি লিগেলত সেইটো হোল্ড কৰি ৰাখিছে সেইটো চেক কৰাৰ কাৰণে এইটো কিউ ৱাৰেণ্টটো দিব পাৰে ৰিটছ ইছ্যু কৰিব পাৰে বাই হোৱাট অথৰিটি অৰ ৱাৰেণ্ট বা কোনটো এংগলৰ পৰা তাৰমানে সেই পাব্লিক অফিচটো মানে হোল্ড কৰিছে মানুহজনে ব্যক্তিজনে এইটো চেক কৰাৰ কাৰণে বা চাবৰ কাৰণে সেইটো কিউ ৱাৰেণ্টটো ৰিটছ দিব পাৰে ইয়াতে আমাৰ সুপ্ৰিম কোৰ্ট আৰু কেতিয়াবা আহে সুপ্ৰিম কোৰ্ট পাৱাৰফুল নে হাইকোৰ্ট পাৱাৰফুল আমাৰ ৰিটছ দিয়াৰ ক্ষেত্ৰত আমাৰ ৰিটছ দিয়াৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আমাৰ হাইকোৰ্টক বেছি পাৱাৰ দিয়া হৈছে যে আণ্ডাৰ আৰ্টিকল 32 দ্য সুপ্ৰিম কোৰ্ট পাৱাৰ টু ইছ্যু ৰিটছ টু লিমিটেড enforcing fundamental rights. In contrast, High Court under Article 226 can issue writs not only for enforcing fundamental rights but also other legal purpose. এই ক্ষেত্ৰত আমাৰ কি হয় সুপ্ৰিম কোৰ্টতকৈ ষ্টেট হাই কোৰ্টৰ পাৱাৰটো বেছি হয় ৰিটছ দিয়াৰ ক্ষেত্ৰত কাৰণ সুপ্ৰিম কোৰ্টে অকল আমাৰ ফাণ্ডামেণ্টেল ৰাইটছখিনিৰ ওপৰতহে ৰিটছ দিব পাৰে কিন্তু হাই কোৰ্টে আমাৰ কেন ইছ্যু ৰিটছ not only for enforcing fundamental rights but also for other legal purpose আৰু বিভিন্ন ধৰণৰ লিগেল পাৰপজৰ কাৰণেও ৰিটছ ইছ্যু কৰিব পাৰে তো তেনে ক্ষেত্ৰত আমাৰ হাই কোৰ্টটো বেছি পাৱাৰফুল হৈ যায় সুপ্ৰিম কোৰ্টতকৈ ৰিটছ দিয়াৰ ক্ষেত্ৰত তো এইটো আপোনালোকে এইটো ইয়াত গৈ ভালদৰে চাব পাৰে বাজিৰাও আৰু ৰবি IAS ইনষ্টিটিউশ্যনৰ ফালৰ পৰা ভালদৰে দিয়া থাকে এইবিলাক নেটতে আজিকালি অ'কে তো আমি নেক্সট আমাৰ কুৱেশ্যনলৈ আহোঁ যে হুইচ অফ দ্য ফলোয়িং ইজ অথৰ্ড বাই মহিম বৰা এতিয়া মহিম বৰাই কোনখন ইয়াৰে লিখিছে সেইখন লিখিছে কথনিবাৰীৰ ঘাট কিতাপখন তেখেতে লিখা এতিয়া মহিম বৰাৰ বিষয়ে আমি যদি অলপ চাওঁ তেতিয়াহ'লে এইটো অসমৰ হয় আৰু প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা 1989 ধমধমা যিটো আমাৰ অসম সাহিত্য সভা হৈছিল তেতিয়াতে প্ৰেচিডেণ্ট কৰিছিলে সভাপতি আছিলে 1989 ধমধমা তাৰপিছত তেখেতে আছাম ভেলী লিটাৰেচি এৱাৰ্ড পাইছিলে সাহিত্য একাডেমি বঁটা পাইছিলে পদ্মশ্ৰী পাইছে সাহিত্যাচাৰ্য পাইছে আৰু কুইট ইণ্ডিয়া মুভমেণ্টতো তেখেতে পাৰ্টিচিপেট কৰিছিলে তেখেতৰ কিছুমান হেৰি আছে শ্বৰ্ট ষ্টৰি কালেকশ্যন আছে যে কথনিবাৰী ঘাট 1961ত লিখিছিলে এইটো 1961 তাৰপিছত আছে দেহা গৰকা প্ৰেম 1967ত তাৰপিছত মই পাপলি আৰু পূজা এনেকুৱা তাত নভেলছ আছে কিছুমান হেৰুৱা দিগন্তৰ মায়া এধানী মাহিৰ হাঁহি তাৰপিছত বান্ধুলি ফুলৰ ৰং পুতলা ঘৰ এইবিলাক তেখেতৰ নভেল হয় তো ইয়াৰ আনচাৰটো হ'ব চি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা অবটেইন হিজ PhD ডিগ্ৰী ফ্ৰম তেখেতে PhD ক'ৰ পৰা কৰিছিল সেইটো কুৱেশ্যন যদি আমাক সোধে তেতিয়াহ'লে আমাৰ উত্তৰটো হ'ব তেখেতে PhD কৰিছিলে কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা নিউয়ৰ্কৰ পৰা য'ত তেখেতে স্কলাৰশ্বিপ জিকি কিনে PhD কৰিছিলে তো আমি যদি ভূপেন হাজৰিকাৰ বিষয়ে অলপ চাওঁ তেতিয়াহ'লে আমাৰ 1926ত জন্ম 8 ছেপ্টেম্বৰ তাৰপিছত এৱাৰ্ড পাইছে ভাৰতৰত্ন পাইছে 2019ত এইবিলাক মই কালি ভিডিঅ'ত কৈছোঁ যে নোটছ বনাই থোৱা আছে বাট দিবলৈ অসুবিধা হৈছে ভাৰতৰত্ন পাইছে 2019ত পদ্মবিভূষণ পাইছে 2012ত পোষ্ট হাউচলি মানে মৃত্যুৰ পিছত পাইছে ভাৰতৰত্ন আৰু পদ্মবিভূষণ পদ্মভূষণ পাইছে 2001ত পদ্মশ্ৰী পাইছে 1977ত দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছে 1992 সংগীত নাটক একাডেমি ফেল'শ্বিপ পাইছে 2008ত আৰু অসম ৰত্ন 2009 তেখেত হ'ল প্ৰথম অসম ৰত্ন পোৱা ব্যক্তি ছেকেণ্ড হ'ল মামণি ৰয়ছম
গোস্বামী যিটো 2010 চনত পাইছে, আৰু 3 নম্বৰ জিতেন্দ্ৰনাথ গোস্বামী 2015ত পাইছে। তাৰপিছত এইটো এৱাৰ্ডটো নোহোৱা হৈ গৈছে, আসাম ৰত্নটো। তাৰপিছত তেখেতে হেৰি এৱাৰ্ডো পালে, আৰু তেখেতে মেম্বাৰ অফ আসাম লেজিছলেটিভ এছেম্বলি, মানে MLA আছিলে নাওবৈচা সমষ্টিৰ পৰা। তাৰপিছত তেখেতে 2010 চনত আসাম ক্ৰিকেট এছ'চিয়েশ্যনে যিটো বৰছাপাৰা ক্ৰিকেট ষ্টেডিয়ামটোক ৰিনেম কৰিছে ডক্টৰ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়াম হিচাপে। আৰু আসাম সাহিত্য সভা অনাৰ কৰিছিলে তেখেতক বিশ্বৰত্ন হিচাপে। এইটো অসম যিটো বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা বুলি কয়, সেইটো বিশ্বৰত্ন কোনে দিছিলে? অসম সাহিত্য সভাই দিছিলে। তাৰপিছত নেক্সট কুৱেশ্যন আমাৰ হ'ল 38 কুৱেশ্যন। দ্য গভৰ্ণমেণ্ট অফ আসাম এনেক্টেড দ্য আসাম ফিস্কেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট AFRBM ইন দ্য ইয়াৰ। কোন চনত এইটো হেৰি কৰিছিলে? 2005ত 13th মে, 13 তাৰিখে মে মাহৰ এইটো এনেক্ট কৰিছিলে। দিছ এক্ট ইজ টু প্ৰভাইডেড for the responsibility of the state government to ensure fiscal stability. Fiscal stability মানে যাতে ষ্টেবল থাকিব পাৰে, তাৰপিছত sustainability, improve efficiency and transparency in management of the public finance of the state, enhance and availability and resources of achieving efficient revenue surplus, reduce fiscal deficit and remove the impediment of the effective conduct of fiscal policy. আৰু ফিস্কেল পলিচিৰ লগত জড়িত এইটো এক্টখন আচলতে 2005 চনত আমি নিশ্চয় বাতৰিত কেতিয়াবা দেখি পাওঁ, AFRBM এক্ট বুলি কেনে। তো এইটো 2005 চনত হৈছিলে। তাৰপিছৰ প্ৰশ্ন হৈছে ইন হুইচ ইয়াৰ দ্য সংগীত নাটক একাডেমি ৰেকগনাইজ দ্য সত্ৰিয় এজ ওৱান অফ দ্য ক্লাছিকেল ডান্স অফ ইণ্ডিয়া। আৰু সংগীত নাটক একাডেমীয়ে কিমান চনত আমাৰ যিটো সত্ৰীয় ডান্স আছে সেইটো ক্লাছিকেল ডান্স হিচাপে আমাৰ ঘোষণা কৰিছিল? যে এনচাৰ হ'ব 2000 চনত। এইটো অপশ্যন বি নম্বৰ, যে সত্ৰীয় ডান্সক কেতিয়া হেৰি কৰা হৈছিলে। আৰু এইটো সংগীত নাটক একাডেমি কি হয় আচলতে? নেশ্যনেল লেভেল একাডেমি ফৰ পাৰফৰ্মিং আৰ্ট। এইটো মিউজিক, ড্ৰামা এণ্ড ডান্সৰ ছেট আপ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইটো ছেট আপ কৰা। ইট ইজ এ অট'নমাছ বডি অফ দ্য মিনিষ্ট্ৰি অফ কালচাৰ। অট'নমাছ বডি হয় এইটো মিনিষ্ট্ৰি অফ কালচাৰৰ সংগীত নাটক একাডেমিটো। আৰু ফাৰ্ষ্ট চেয়াৰমেন আছিলে PV ৰাজামনাৰ আছিলে প্ৰথম চেয়াৰমেন। আৰু কিছুমান এৱাৰ্ডো দিয়া হয় তাৰ ফালৰ পৰা। আৰু সংগীত নাটক একাডেমি কনফাৰ্মছ এৱাৰ্ড অন 9 ইণ্ডিয়ান ক্লাছিকেল ডান্স। আমাৰ ক্লাছিকেল ডান্স কিমানটা আছে? 9টা আছে। তাৰে আমাৰ এটা হ'ল ভাৰতনাট্যম তামিলনাডু, কথক নৰ্থন ইণ্ডিয়া, কথাকলি কেৰেলা, কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ, মণিপুৰী মণিপুৰ, মোহিনীঅট্টম কেৰেলা, উৰিষ্যা বুলি কয়, সত্ৰীয় আসাম, এণ্ড চাও ঝাৰখণ্ড, উৰিষ্যা, ৱেষ্ট বেংগল। এইকেইটা আমাৰ ইণ্ডিয়ান ক্লাছিকেল ডান্স ফৰ্ম হয়। তাৰপিছত নৱেম্বৰৰ 15 তাৰিখে 2000 চনৰ সংগীত নাটক একাডেমি অফ ইণ্ডিয়া ৰিকগনাইজ সত্ৰীয়া এজ ওৱান অফ দ্য 8 ক্লাছিকেল ডান্স অফ ইণ্ডিয়া। তাৰপিছততো আমাৰ চাও আহিছে, মানে আমাৰ 8 নম্বৰত আমাৰ অসমৰ পৰা যিটো সত্ৰীয় ডান্সে ক্লাছিকেল ডান্স ফৰ্মটো ৰিকগনাইজেশ্যনটো পাইছিলে সত্ৰীয়া নাটক একাডেমিৰ ফালৰ পৰা। তাৰপিছত আমাৰ আহিল যে হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ ইজ ন'ন এজ দ্য মষ্ট অৰ্থডক্স ভেজিটেৰিয়ান ট্ৰাইব অফ অৰুণাচল প্ৰদেশ। আমি যদি ইয়াৰে সেইটো চাব যাওঁ 40 নম্বৰ, তেতিয়া উত্তৰটো হ'ব আমাৰ চেয়াৰডুংফেন যিটো ট্ৰাইব আছে সেইটো অৰ্থডক্স ভেজিটেৰিয়ান ট্ৰাইব অফ অৰুণাচল প্ৰদেশ। তাৰপিছত দিছে যে বাৰাক ৰিভাৰ অৰিজিনেট ফ্ৰম হুইচ অফ দ্য ফলোয়িং পিক। যে বাৰাক ৰিভাৰ কোনটো পিকৰ পৰা উৎপত্তি হৈছে? ইয়াৰ উত্তৰটো হ'ব জাব্বু, যাক মানে মাউণ্ট ইছু বুলিও কোৱা হয়, মাউণ্ট ইছু। এই বাৰাক ৰিভাৰটো আমাৰ ইণ্ডিয়াত 900 কিলোমিটাৰ চলে, মণিপুৰ তাৰপিছত মিজোৰাম আৰু অসম মিলি কিনে। বাংলাদেশ সোমোৱাৰ পিছত এইটো দুটা ভাগত ভাগ হৈ যায়, এটা হ'ল চুৰমা আৰু এটা হ'ল কুছিয়াৰা।
পিছত আকৌ পিছত এটা হ'ল চুৰমা আৰু এটা খুচিয়াৰা। তাৰপিছত পিছত গৈ আকৌ মাৰ্চ হৈ যায় আৰু মাৰ্চ হোৱাৰ পিছত তেখেতে মেঘনা নাম লয়, মেঘনা MEGHNA মেঘনা নাম লয়। তাৰপিছত আকৌ সেই হৈ যায়। প্ৰিন্সিপাল ট্ৰিবিউটৰিজ ইণ্ডিয়াত হয় এৰাং, তুলবাই, সোনাই, তাৰপিছত জিৰি, টিৱাং, ধলেশ্বৰী বা কথাকল বুলি কোৱা হয়। তাৰপিছত জাতিংগা, লংগাই, মাধুৰা এইবিলাক হ'ল তেখেত মানে বাৰাক ৰিভাৰৰ ট্ৰিবিউটৰি। আৰু এই বাৰাক ৰিভাৰতে এটা ডাম এটা হেৰি কৰিছে, সেইটো হ'ল টাইপাই মুখ ডাম, যিটো প্ৰপ'জ কৰিছে আৰু বনোৱা হোৱা নাই বাৰু এতিয়াও সেইটো। তাৰ যিটো ক'ৰ পৰা উৎপত্তি হৈছে এইটো জাব্বু, যিটোক মাউণ্ট ইছু বুলি কোৱা হয়। Question number 52, which of the following films has been selected as India's official entry for Oscar 2025? এটা আমাৰ অফিচিয়েল নমিনেশ্যন পোৱা নাই, অকল অফিচিয়েল এণ্ট্ৰিহে হৈছে অস্কাৰৰ কাৰণে। সেইটো হৈছে লাপাতা লেডিজ চিনেমাখন। চাবচোন, বঢ়িয়া লাগে চিনেমাখন, চিম্পল বাট বহুত ভাল। নমিনেশ্যন হোৱা নাই, নমিনেট হোৱা নাই, জাষ্ট পঠাইছিলে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা। এতিয়ালৈ অকল 3খন আমাৰ নমিনেট হৈছে আমাৰ ইণ্ডিয়ান মুভি, বলিউডৰ মুভি, মাদাৰ টেৰেছা, লগন, আৰু এখন মাদাৰ ইণ্ডিয়া, লগন, আৰু এখন আছিলে আৰু এখন চালাম বোম্বে বুলি। অকল 3খন মাত্ৰ নমিনেট হৈছে। জয় কিন্তু এখনেও হোৱা নাই, মানে উইন এখনেও হোৱা নাই, 3খনে নমিনেটহে হৈছে। হোৱাট ইজ দ্য RBI টাৰ্গেটেড ইনফ্লেশ্যন ৰেট? RBI টাৰ্গেটেড ইনফ্লেশ্যন ৰেট এইবাৰ কিমান হ'ব সেইটো আমাৰ গেছ কৰিছে 4% ±2 4। তাৰপিছত 54 question, who formulates the monetary policy of India? Who formulates the monetary policy of India? Governor of RBI, Finance Minister, আৰু Monetary Policy Committee নে নীতি আয়োগ of India? ইয়াৰ উত্তৰটো হ'ব আপোনাৰ the Monetary Policy Committee of RBI. Who formulates the monetary policy? The Monetary Policy Committee of RBI. question, what was the contribution of GSDP of Assam to GDP of India at current prices of the financial year 22-23? 22-23 যেটো আমাৰ कुछ ख्वाब अधूरे हैं इसलिए हुलिया बिगाड़ कर रखे हैं, वरना ये हसीन जिंदगी जीने का तरीका हमें भी आता है।